হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আছে। আজি মই বনাবলৈ লৈছোঁ এয়া জিৰা ৰাইচ। জিৰা ৰাইচৰ বাবে এয়া মই জিৰা আৰু ঘিউ দিছোঁ। ঘিউত মই জিৰাখিনি ভাজি লৈছোঁ। তেজপাত দিম আৰু এয়া তেজপাত দিছোঁ আৰু মই এয়া দালচেনি দিম। দালচেনি দি মই চাউলখিনি তিয়াই ৰাখিছিলোঁ, কাৰেণ্টটো যোৱাৰ বাবে আন্ধাৰ হৈ গ'ল আৰু এয়া দালচেনি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে ইয়াত ইলাচিও দিব পাৰে। মই চাউলখিনি তিয়াই ৰাখিছিলোঁ, এই চাউলখিনি মই দি দিছোঁ। জিৰা ৰাইচ দিছোঁ। এইখিনি মই ভাজি ল'ম। ভাজি অলপ সময় ভাজি এইখিনি কুকাৰত ঢাকন মাৰি দিম পানী দি পেলাই আৰু নিমখ অলপ দি পেলাই মই এইখিনি ভাজি ল'ম। নিমখ অলপ দি দিছোঁ সোৱাদ অনুসৰি। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে। এনেদৰে দিছোঁ, এনেদৰে মই বনাইছোঁ। মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ। তাকে এয়া ভাজি হৈ গ'ল। গতিকে মই ইয়াত পানী দি দিলোঁ। পানী দি ইয়াত ঢাকন মাৰি দিম। বতৰটো আজি ঠাণ্ডা কৰাৰ বাবে অলপ পোলাও বনালোঁ। বৰষুণ দিছে আৰু পনীৰ বনাইছোঁ। বিশেষ অন্য একো বনোৱা নাই, পনীৰ বনাইছোঁ। তাকে পনীৰৰ বাবে মই সকলোখিনি কাটি লৈছোঁ। ইয়াত ঢাকন মাৰি দিম। ঢাকনখন মাৰি দিলে মোৰ জিৰা ৰাইচ ৰেডি হৈ যাব। আৰু আনফালে মই এয়া বিলাহী লৈছোঁ, পিঁয়াজ, জলকীয়া, নহৰু কাটি লৈছোঁ আৰু এই পনীৰখিনি মই পিচ পিচ কৰি কাটি লৈছোঁ। এইখিনি মই এতিয়া মিক্সিত গোটেইখিনি একেলগে পিচ কৰি ল'ম। পেষ্ট কৰা হৈ গ'ল। এয়া গোটেইখিনি পেষ্ট কৰা হৈ গ'ল, একেলগে দি দিছোঁ। পেষ্ট কৰি ল'লোঁ। পেষ্ট কৰি এইফালে মই পেনখন পাতি দিলোঁ। পেনখন পাতি এয়া দি দিছোঁ। বিলাহীখিনি ভাজি মই ইয়াত কৈছিলোঁৱে জলকীয়া, বিলাহী, পিঁয়াজ আৰু নহৰু দিছিলোঁ আৰু ইয়াত মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি আৰু কালাৰৰ বাবে ইয়াত দি দিম হালধি আৰু জিৰা আৰু ধনিয়া দিছোঁ। এই মছলাটো খুবেই ভাল হয় আৰু ভালো হৈ থাকে। জিৰা আৰু ধনিয়া দি দিছোঁ। এনেদৰে দি মিক্স কৰি মই ইয়াত পনীৰখিনি দি দিম। কালাৰৰ বাবে মই ইয়াত হালধি দি দিছোঁ। আৰু মই যিহেতু সৰিয়হ দি বনাবলৈ লৈছিলোঁ, সেই গতিকে মই ইয়াত সৰিয়হখিনি পেষ্ট কৰি ৰাখিছিলোঁ আৰু পেষ্ট কৰি পেলাই সৰিয়হখিনি ইয়াত দি দিছোঁ। সৰিয়হৰ লগত বনাইছোঁ মই পনীৰটো। এয়া পেষ্টখিনি ভজাৰ পিছত সৰিয়হ দিছোঁ আৰু কালাৰৰ বাবে অলপ কাশ্মীৰী পাউডাৰ অলপ দি দিছোঁ। আৰু এতিয়া মই এইখিনি পনীৰখিনি দি দিম মই ইয়াত। আৰু ইয়াত অলপ দৈ দি দিছোঁ। মই দৈ অলপ মিক্স কৰি দিছোঁ। এনেদৰে খাই চাব। দৈ, সৰিয়হ আৰু বিলাহী দিছোঁ। খাবলৈ বিৰাটেই টেষ্টি হয়। দৈ পানী অলপ আছিলে, সেয়া পানীখিনিও মই দি দিলোঁ। আৰু এতিয়া মই পনীৰখিনি দি দিম। পনীৰখিনি মই কেঁচাকৈ দিছোঁ। কেঁচাকৈ দিয়াৰ বাবে এইখিনি একেবাৰে উতলাই পানীটো শুকুৱাই দিম। তেতিয়া পনীৰখিনিও অলপ সিজি যাব। সিজাই পেলাই পনীৰটো বনোৱা হয়, কিন্তু এনেকৈ উতলাই সিজালে আৰু এটা সোৱাদ হয়। সেই গতিকে মই এইখিনি উতলি পেলাই সিজিবলৈ দিম। এয়া একেবাৰে শুকাই গৈছে, দেখিছেনে? এয়া শুকাই গৈছে। মোৰ ৰেচিপি ৰেডি। আজিলৈ আহিছোঁ। বাই বাই।